জুবিন অবিহনে প্ৰকৃতিৰ বুকুলৈ নামিছে প্ৰথমটো শৰৎ। এইবাৰ শৰৎ সেমেকা জুবিনবিহীন প্ৰথমটো দুৰ্গা পূজা। আৰম্ভ হল শাৰদীয় দুৰ্গোৎসৱ। কাইলৈ মহাষষ্ঠী। পূৰ্বৰ দৰে নাই কোনো উৎসাহ উদ্দীপনা। চাৰিওফালে কাষ পৰি জিন যোৱা পৰিৱেশ। পূজাৰ বতৰ এয়া, কিন্তু অসমবাসীৰ মাজত নাই এক মূল্যৱান সম্পদ। এসপ্তাহৰ পূৰ্বেই অসমৰ পৰা হেৰাই গল অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গ, যি শোকে এতিয়া প্ৰতিটো সময়ত অসমবাসীৰ বুকুত খুন্দিয়াই থাকে। প্ৰতিটো ক্ষণ অনুভৱ হয় তেওঁ নথকাৰ। তাৰ মাজতেই আহিছে শাৰদীয় দুৰ্গোৎসৱ। আজি মহাপঞ্চমী। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন প্ৰথমটো দুৰ্গা পূজা কেনেকুৱা হ'ব ভাবিলেই আচৰিত লাগে। অসমবাসীৰ বাবে বহু কষ্টকৰ হ'ব এই বৰ্ষৰ পূজা। অৱশ্যে পূজাৰ প্ৰতিটো দিনতেই সম্পূৰ্ণ মাংগলিক ৰীতি নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব শাৰদীয় দুৰ্গোৎসৱ। মন্ত্ৰোচ্চাৰণেৰে মা দুৰ্গাক কৰা হ'ব পূজা অৰ্চনা। আটক ধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহত শুনিবলৈ পোৱা যাব দেৱী বন্দনা। বেদীত দেৱী মাক নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰাৰ পাছতেই দশমীলৈকে মা দুৰ্গাক কৰিব পূজা। বহু ভক্তপ্ৰাণ ৰাইজে মাৰ আশীৰ্বাদ ল'বলৈ ভিৰ কৰিব দেৱী মাৰ ওচৰত। কিন্তু মনত যেন থাকিব এক গভীৰ দুখ, যি দুখ কোনো অসমীয়াই পাহৰিব নোৱাৰিব চিৰকাললৈ। ইফালে পূৰ্বৰ দৰে অসমবাসীৰ মনত নাই কোনো উৎসাহ। বজাৰতো নাই পূৰ্বৰ দৰে ভিৰ, নাই পূৰ্বৰ দৰে ব্যস্ততা। সকলো যেন ম্লান হৈ পৰিল। চৌদিশে কেৱল নিস্তব্ধতা। কেৱল দেখিবলৈ পোৱা গৈছে দোকান পোহাৰ সকলোতে মাথো জুবিন গাৰ্গৰ ফটো, আৰু গুঞ্জৰিত হৈ থাকে তেওঁৰ গান। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতিবাদত ব্যস্ত এতিয়া অসমবাসী। অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।